হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2026 ইয়াতে কেতিয়া এপ্লাই কৰিব, কেতিয়া এক্সাম আছে, সকলো দিয়া আছে। চ' ফাৰ্ষ্ট আছে অপেনিং অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন পৰ্টেল অনলাইন আবেদন কৰিব লাগিব 1 জুন আজিৰে পৰা ষ্টাৰ্ট হৈ গৈছে আৰু 5টাৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আজিৰে পৰা এপ্লাই কৰিব পাৰিব। যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী কমপ্লিট কৰিছে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আজিৰে পৰা আবেদন কৰিব পাৰিব। লাষ্ট ডেট অফ দ্য অনলাইন এপ্লিকেশ্যন ইজ 10 জুন। 10 তাৰিখলৈকে মিডনাইট, মানে 11:15 মিডনাইটলৈকে আবেদন কৰিব লাগিব। 10 জুনলৈকে, 10 জুনলৈকে। ইছ্যু ডেট অফ অনলাইন এডমিট কাৰ্ড। তোমালোকে অনলাইন এডমিট কাৰ্ড 20 জুনত পাবা। 20 জুনৰ পৰা অনলাইন এডমিট ডাউনলোড কৰিব পাৰিব। ডেটছ অফ দ্য এণ্ট্ৰেন্স 3, 4 আৰু 5 জুলাই ইতিমধ্যে মই ভিডিঅ' দিছোঁ। তাৰপিছত পাব্লিকেশ্যন অফ দ্য ডেট অফ দ্য প্ৰভিজনেল ৰেংক 20 জুলাইত ৰেংক আৰু লিষ্ট দিয়া হ'ব। ডেট অফ দ্য এডমিশ্যন টু ট্ৰেডিশ্যনেল প্ৰগ্ৰাম 27 জুলাইত। ডেট অফ এডমিশ্যন ইন দ্য ইণ্টাৰডিচিপ্লিনাৰী প্ৰগ্ৰাম 28 জুলাই। এডমিশ্যন এপ্ৰুভেল বাই HOD বাই জুলাই 27 to 29, 2026। ডেট অফ কমেন্সমেণ্ট অফ ক্লাছেছ আগষ্ট 5ৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব আৰু অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম। চ' এইখিনি আছিল ইম্পৰ্টেণ্ট ডেট। অনলাইন আবেদন 1 তাৰিখৰ পৰা আৰু 10 জুনলৈকে আবেদন কৰিব পাৰিব। লাষ্ট ডেট এডমিট কাৰ্ড 20 তাৰিখে দিয়া হ'ব। তাৰপিছত 3, 4, 5 জুলাই তাৰিখে এণ্ট্ৰেন্স হ'ব। তাৰপিছত প্ৰভিজনেল মেৰিট লিষ্ট দিয়া হ'ব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। ধন্যবাদ।